আমচুৰ বিজনী জিলা সমিতিৰ উদ্যোগত বিজনী টাউন জামে মছজিদৰ প্ৰাংগণত দেওবাৰে পবিত্ৰ ৰমজান মাহ উপলক্ষে সমূহীয়া ইফতাৰ আৰু দুৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰায় 4 শতাধিক বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে এই সমূহীয়া ইফতাৰ আৰু দুৱা অনুষ্ঠানত। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মুৰাদুজ্জামান শ্বেখ, বিজনীৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাস, যুৱ নেতা ধীৰাজ বৰগিয়াৰী, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, লগতে বিজনী জিলা সমিতিৰ উপদেষ্টা আবুল কালাম আজাদ, জেহেৰুল ইছলাম, সভাপতি জাহেদ আলী, সাধাৰণ সম্পাদক ক্ৰমে আলালুদ্দিন আৰু ইয়ানু শ্বেখ সহ অন্যান্য বিষয়ববীয়াসকল। ইয়াৰ উপৰিও উপস্থিত থাকে আমচুৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া আৰু বিজনীৰ বিশিষ্ট ব্যক্তিসকল। আসসালামু আলাইকুম, নমস্কাৰ। সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ বিজনী জিলা সমিতিৰ উদ্যোগত আজি সমূহীয়া ইফতাৰ আৰু দুৱাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু আজিৰ এই ইফতাৰ আৰু দুৱা অনুষ্ঠানত বিজনীৰ সৰ্বশ্ৰেষ্ঠ ৰাইজ আমাৰ এই ইফতাৰ অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যে আমাৰ এই ইফতাৰৰ জৰিয়তে আমি বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ। আমাৰ যিটো এক ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ যাতে অটুট থাকে। আমাৰ মাজত যিটো বিভেদকামী ৰাজনৈতিক ষড়যন্ত্ৰৰ যে সাম্প্ৰদায়িক বীজ ৰোপণ কৰাৰ চেষ্টা কৰি আছে, সেই সাম্প্ৰদায়িক বীজ যাতে আমি এই ইফতাৰৰ জৰিয়তে যি দুৱা অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আমি ভাতৃত্ববোধৰ যি এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ইফতাৰৰ জৰিয়তে সমগ্ৰ এই বিভেদকামী যিখিনি বাৰ্তা আছিল, বাৰ্তাখিনি যাতে সম্পূৰ্ণ নিৰ্মূল হৈ আমাৰ ভাতৃত্ববোধ যাতে অটুট থাকে আৰু সাতাম পৰখীয়া যি আমাৰ ঐক্য, সেই ঐক্য যাতে আমাৰ বিজনীত সকলো সময়তে অটুট থাকে, তাৰে এতিয়া আমি নিদৰ্শন এই ইফতাৰৰ জৰিয়তে দাঙি ধৰিছোঁ। গতিকে আজিৰ এই ইফতাৰত আমাৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতি, বিজনী জিলা সমিতিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল আহি সহায় সহযোগ কৰিছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সন্মানীয় মুৰাদুজ্জামান শ্বেখ ডাঙৰীয়া আমাৰ উপস্থিত আছে। আমাৰ বিজনী জিলা সমিতিৰ উপদেষ্টা ক্ৰমে আবুল কালাম আজাদ ডাঙৰীয়াকে আদি কৰি বিভিন্ন উপদেষ্টাসমূহ উপস্থিত আছিল। ইয়াৰ লগতে বিজনী মহকুমা অন্তৰ্গত বিভিন্ন ধৰণৰ ৰাইজ, সমাজকৰ্মী, সমাজত নেতৃত্ব দিয়া ব্যক্তিসকল আমাৰ এই ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। গতিকে আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা আটাইলৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অগ্ৰিম ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম। বিজনী জিলা সমিতিৰ উদ্যোগত আজি ইফতাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতে ক'ব বিচাৰিছোঁ যে এই আমাৰ ইফতাৰ এই অনুষ্ঠানটিয়ে গোটেই অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ এটা ভাতৃত্বৰ ভাৱ সৃষ্টি, ইয়াৰ জৰিয়তে আমি ভাতৃত্ব ভাৱ মানে যাতে আমাৰ মাজত সকলোৱে মিলাপ্ৰীতিভাৱে আমি গোটেই অসমত একত্ৰিতভাৱে চলিব পাৰোঁ, তাৰ কাৰণে আমি ভাতৃত্ব মনেৰে আজি এই ইফতাৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে বিজনী জিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।